আমাৰ ফাৰ্ষ্ট এড ছিজনৰ প্ৰথমটো ভিডিঅ' হ'ল স্নেক বাইটৰ ওপৰত। আপোনাৰ ঘৰৰ ওচৰে পাজৰে বা আপোনাৰ ঘৰৰ কাৰোবাক যদি সাপে খুটে আপুনি কি কৰিব? অবভিয়াছলি এম্বুলেন্স মাতিব আৰু পেচেণ্টক হস্পিটেললৈ লৈ যাব। কিন্তু তাৰ আগতো কৰিবলগীয়া বহুখিনি থাকে, যিবোৰ কৰিলে পেচেণ্টটো বচোৱাৰ চান্স বহুত বেছি বাঢ়ি যায়। নমস্কাৰ, মই ডক্টৰ হৃদয়জ্যোতি ডেকা। এই ভিডিঅ'টো কাৰোবাৰ বাবে লাইফ ছেভিং হ'ব পাৰে। ভিডিঅ'টো ইউজফুল লাগিলে ভিডিঅ'টো লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিব। আমাৰ অসমত প্ৰায় ৭০টাই বেলেগ বেলেগ সাপৰ প্ৰজাতি পোৱা যায় আৰু ইয়াৰে বেছিভাগেই বিষাক্ত নহয়। আৰু এনেকুৱাও নহয় যে বিষাক্ত সাপে খুটিলে বিষ দিবই। কিন্তু সাপ বুলিলে ভয় লগাটো সকলোৰে বাবে স্বাভাৱিক। সেইকাৰণে আমাৰ অসমত পোৱা ৭টা কমনলি বিষাক্ত সাপ আমি চিনি থোৱাটো ইম্পৰ্টেণ্ট। অসমত কমনলি পোৱা বিষাক্ত সাপৰ ভিতৰত প্ৰথম সাপটো হ'ল মন'ক্লেট কোব্ৰা বা চকৰি ফেটি, যাক চিনি পোৱাটো অতি সহজ কাৰণ তাৰ মূৰৰ পিছফালে এটা চকৰিৰ দৰে থাকে। আৰু এই সাপে খুটিলে খুটা ঠাইডোখৰত বহুত বেছি বিষ হয় আৰু ঠাইখিনি ৰঙা পৰি ফুলি যায়। আৰু এই সাপে খুটাৰ পিছত মানুহজনৰ হাতত মাত্ৰ ২০ৰ পৰা ২ ঘণ্টা সময় থাকে। তাৰ মানে এই সাপে খুটাৰ পৰা লক্ষণ অহাৰ মাজত মাত্ৰ ২০ মিনিটৰ পৰা ২ ঘণ্টা সময় থাকে। আৰু ইয়াৰ পৰাই আপুনি অনুমান লগাব পাৰে হস্পিটেল জল্দি পোৱাটো কিমান ইম্পৰ্টেণ্ট। অসমত কমনলি পোৱা ২ নম্বৰ বিষাক্ত সাপটো হ'ল ব্লেক ৰেট, যাক আমি অসমীয়াত ক'লা শংখচূড় বুলি কওঁ। আৰু এই সাপটোক বিশেষকৈ চাইলেণ্ট কিলাৰ বুলি জনা যায়, কাৰণ এই সাপে খুটিলে খুটা ঠাইডোখৰত কোনো ধৰণৰ বিষ নহয় আৰু ৰঙা পৰি নাযায় আৰু কোনো ধৰণৰ দাঁতৰো চিন নাথাকিব পাৰে। আৰু সেইকাৰণে বহুত মানুহে ভাবে যে এই সাপটোৰ কোনো বিষ নাই আৰু সেইকাৰণে ঘৰতেই থাকে আৰু তাৰ পিছত বহুত বেছি দেৰি হৈ যায় আৰু পিছত বচাবৰ কাৰণে বহুত পলম হৈ যায়। আৰু এই সাপটোৱে কামোৰাৰ আৰু লক্ষণ অহাৰ মাজত ২ ঘণ্টাৰ পৰা ১০ ঘণ্টা সময় থাকে। আৰু এই সাপটো বিশেষকৈ ৰাতিৰ ভাগত দেখা যায়। আৰু বহুত ক্ষেত্ৰত এনেকুৱা হয় ৰাতি শুই থকাৰ সময়ত মানুহজনক খুটি থৈ যায় আৰু ৰাতিপুৱা সাৰ পোৱাৰ পিছত মানুহজনৰ লক্ষণ আহে, কিন্তু কোনো ধৰণৰ সাপে খুটা কোনো ধৰণৰ দাঁত নাপাব বা কোনো ৰঙা পৰি থকা বা কোনো ফুলি থকা দেখা নাপায়। অসমত কমনলি পোৱা ৩ নম্বৰ বিষাক্ত সাপটো হ'ল পিট ভাইপাৰ। এই সাপটো বিশেষকৈ অসমৰ চাহ বাগানবোৰত আৰু অসমৰ জংঘলবোৰত পোৱা যায়। এই সাপটো যদিও বহুত বিষাক্ত হয়, কিন্তু এই সাপৰ এগেইনষ্টত এতিয়ালৈকে কোনো ধৰণৰ এণ্টিভেনম ডেভেলপ হোৱা নাই। কিন্তু আন ট্ৰিটমেণ্টৰ সহায়ত অসমত এতিয়ালৈ বহুত মানুহক এই সাপে খুটাৰ পিছত বচোৱা হৈছে। অসমত কমনলি পোৱা ৪ নম্বৰ বিষাক্ত সাপটো হ'ল বেণ্ডেড ক্ৰেট, যাক আমি অসমীয়াত গোৱালা সাপ বুলি কওঁ। এই সাপটো বহুত বেছি শান্ত স্বভাৱৰ হয়। ই যদি আপোনাৰ ভৰিৰ ওপৰেৰে গুচি যায় আৰু আপুনি ইয়াক আমনি নকৰে, ই আপোনাক নুখুটিব। আৰু যদি আপুনি আমনি কৰে বা আপুনি ডিষ্টাৰ্ব কৰে, অবভিয়াছলি ই খুটিব। এই সাপটোৰ ওপৰত আমাৰ অসমত বহুত ধৰণৰ অন্ধবিশ্বাস আছে যে এই সাপটোৱে গৰুৰ গাখীৰ খায়, সেইকাৰণে এই সাপটোৰ নাম গোৱালা সাপ। কিন্তু এই সাপটো ব্লেক ক্ৰেটৰ নিচিনা ৰাতি ওলায় আৰু এই সাপটোৰ প্ৰধান খাদ্যটো হ'ল সাপ, মানে ই অন্য সাপবিলাকক খায়। আৰু সাপটো খাই কিনে ই যেতিয়া ৰাতি গোহালিত পৰি থাকিব আৰু ৰাতিপুৱা মানুহ চাই ভাবিব ই গাখীৰ খাই পৰি আছে। অসমত কমনলি পোৱা ৫ নম্বৰ বিষাক্ত সাপটো হ'ল ৰেড নেক কিলবেক, যাক আমি অসমীয়াত ৰঙামূৰীয়া সাপ বা বাটচোপা সাপ বুলি কওঁ। এই সাপটোৰ দাঁতকেইটা পিছফালে মুখ কৰি থাকে আৰু তাৰ কাৰণে ই বহুত সময় মানুহজনক কামুৰি ধৰি থাকিব লাগিব আৰু তাৰ পিছতহে ই আপোনাক বিষ দিব পাৰিব। আৰু সেইকাৰণে এই সাপে খুটাৰ বহুত কম মানুহকে ই বিষ দিব পাৰে, কিন্তু তথাপিও ই বহুত বিষাক্ত সাপ হয়। আৰু ৬ নম্বৰ বিষাক্ত সাপটো হ'ল কিং কোব্ৰা। ই বিশেষকৈ মানুহ দুনুহ থকা ঠাইৰ পৰা দূৰতে থাকে আৰু সেইকাৰণে এই সাপৰ দংশনত মৃত্যু হোৱা মানুহ অসমত বহুত কম। আৰু কিন্তু এই সাপে খুটিলে বচাৰ চান্স বহুত কম থাকে, কিন্তু যদিহে সময়মতে সঠিক ট্ৰিটমেণ্ট পায় তেতিয়া ইয়াৰ পৰা বচাব পাৰি। ৭ নম্বৰ বিষাক্ত সাপটো হ'ল ৰাছেল ভাইপাৰ। আৰু এই সাপটো বহুত বেছি বিষাক্ত আৰু বহুতেই ভাবে যে এই সাপটোৱে খুটিলে মানুহ বচাৰ চান্স বহুত কম থাকে, কিন্তু এনেকুৱা নহয়। এই সাপটোৰ এগেইনষ্টতো এণ্টিভেনম আছে আৰু সেইকাৰণে সঠিক সময়ত সঠিক ট্ৰিটমেণ্ট পালে এই সাপটো খুটিলেও মানুহ বচাব পাৰি। সাপে খুটাৰ লগে লগে যে মানুহজনৰ দেহত লক্ষণবোৰ দেখা দিব তেনেকুৱা নহয়, কেতিয়াবা কিছু সময় লাগে। সেইকাৰণে সাপে খুটাৰ পিছত মানুহজনক ২৪ ঘণ্টাৰ বাবে হস্পিটেলত অবজাৰভেশ্যনত ৰখা হয়। আৰু বহু ক্ষেত্ৰত এনেকুৱা হয় কিছুমানক যদি ৰাতি সাপে খুটে বা তেওঁ গমেই নাপায় সাপে খুটিছে নে পোকে কামুৰিছে, তেনেকুৱা পেচেণ্টকো হস্পিটেলত ২৪ ঘণ্টাৰ বাবে অবজাৰভেশ্যনত ৰখা হয়। আৰু আপুনি কেতিয়াও এনেকৈ নাভাবিব যে সাপে খুটাৰ লগে লগে মানুহজনক এণ্টি স্নেক ভেনম বা ASB বা এণ্টিড'ট দিবই লাগিব। আচলতে এনেকুৱা নহয়। সাপে খুটাৰ পিছত মানুহজনৰ দেহত যেতিয়া ছিষ্টেমিক লক্ষণবোৰ দেখা দিয়ে তেতিয়াহে এণ্টি স্নেক ভেনম দিয়া হয় আৰু সেইকাৰণে পেচেণ্টক ২৪ ঘণ্টাৰ বাবে অবজাৰভেশ্যনত ৰখা হয়। আৰু বহুত ঠাইত বহুত ক্ষেত্ৰত এনেকুৱা দেখা যায় মানুহজনক হস্পিটেলত লৈ অহাৰ লগে লগে পেচেণ্টে এইটো ডিমাণ্ড কৰে যে এণ্টি স্নেক ভেনম দিবই লাগিব আৰু তাৰ কাৰণে ডক্টৰৰ ওচৰত বা হস্পিটেলত হুলস্থুল কৰে। সেইকাৰণে মই আগতে কথাটো কৈ থৈছোঁ, এইটো কম্পালচৰি নহয়। যেতিয়ালৈকে ছিষ্টেমিক লক্ষণবোৰ দেখা দি দিয়ে
তেতিয়ালৈকে এণ্টি স্নেক ভেনম দিয়া নহয়। কোব্ৰা আৰু ক্ৰেটৰ বিষে আমাৰ নাৰ্ভ আৰু আমাৰ ব্ৰেইনত এফেক্ট কৰে। সেইকাৰণে মানুহজনে ধোৱা দেখা পাব, কথা ক'ব নোৱাৰা হৈ যাব, খোৱা বস্তু গিলিব নোৱাৰিব, হাত ভৰিবোৰ দুৰ্বল লাগিব আৰু অৱশেষত গৈ মানুহজনে উশাহ নিশাহ লোৱাটো কষ্ট পায় আৰু সেনে ক্ষেত্ৰত গৈ কিনে মানুহজনক ভেণ্টিলেশ্যনত থ'বলগীয়া হৈ পৰে। ৰাছেল ভাইপাৰ বা ছ'স্কেল ভাইপাৰে খুটিলে মানুহজনৰ ব্লাড প্ৰেছাৰ কমি আহে, ঠায়ে ব্লিডিং হ'ব ধৰে আৰু শেষত গৈ কিডনি ফেইলাৰো হ'ব পাৰে। যেতিয়াই আপুনি কোনো সাপে খুটা মানুহৰ সন্মুখীন হয়, এইকেইটা কাম কৰক আৰু মানুহজনক বচাই দিয়ক। প্ৰথমে মানুহজনক শান্ত কৰাওক, যাতে মানুহজনে বেছি ভয় নাখায় আৰু দৌৰি নকৰে। তেনে কৰাৰ ফলত মানুহজনৰ হাৰ্টত আৰু গোটেই বডিত ব্লাডৰ চলাচল বেছি হ'ব আৰু তাৰ ফলত জল্দি সাপৰ ভেনমটো বা সাপৰ বিষটো চলাচল কৰিব পাৰিব আৰু তেনে ক্ষেত্ৰত মানুহজনৰ লক্ষণ বহুত জল্দি আহিব আৰু মানুহজনক বচাবৰ কাৰণে বহুত বেছি দেৰি হৈ যাব। আৰু আপুনি 2 নম্বৰ কামটো কৰক, মানুহজনৰ যিখিনি ঠাইত খুটিছে, ধৰক হাততেই খুটিছে বা ভৰিতেই খুটিছে, আপুনি সেই ঠাইডোখৰ ইমোবিলাইজ কৰি দিয়ক। মানে এডাল বাঁহৰ কামি লৈ, এডাল বা দুডাল বাঁহৰ কামি লৈ আপুনি এই ফটোত দিয়াৰ ধৰণে আপুনি মানুহজনৰ হাতখন বান্ধি দিয়ক। আপুনি সেই ঠাইডোখৰ ইমানো জোৰে নাবান্ধিব যাতে সেই ঠাইডোখৰত তেজ চলাচল বন্ধ হৈ যায়। আপুনি বান্ধি কিনে য'ত বান্ধিছে তলত 2টা আঙুলি সোমাই চাওক, যাতে আঙুলি 2টা ইজিলি সোমাই যায়। আৰু হস্পিটেলত নি থকাৰ সময়তে আপুনি যিখন হস্পিটেলত নি আছে, যদি পাৰে হস্পিটেলখনত কল কৰি জনাই দিয়ক যে আপোনালোকে এটা সাপে খুটা মানুহ নি আছে, যাতে তেওঁলোকেও সেইটোৰ কাৰণে প্ৰিপেয়াৰ হৈ থাকিব পাৰে। আৰু যেতিয়া আপুনি সেই পেচেণ্টটোক ট্ৰান্সফাৰ কৰি আছে, এম্বুলেঞ্চতে নি আছে বা য'তেই নি আছে, মানুহজনক পৰাপক্ষম লেফ্ট চাইডে কাটি কৰি শুই দিয়ক। আৰু তেনে কৰিলে কি হয়, উশাহ নিশাহত কষ্ট নাপায় মানুহজনে। এতিয়া আমি কৰা কেইটামান ভুলৰ বিষয়ে ডিছকাছ কৰোঁ, যিকেইটা আমি কমনলি কৰোঁ আৰু যাৰ ফলত মানুহজনক বচোৱাৰ চান্স বহুত কমি যায়। আমাৰ প্ৰথম ভুলটো হ'ল, আমি সাপে খুটা ঠাইখিনিত আমি ভাবোঁ যে আমি যদি কাটি দিওঁ সাপৰ বিষখিনি ওলাই যাব, কিন্তু আচলতে এনেকুৱা নহয়। তেনে কৰিলে সাপৰ বিষটো বেছি জল্দি স্প্ৰেড হ'ব পাৰে। আৰু বহুতে এনেকৈ ভাবে যে সাপে খুটিলে সেই ঠাইখিনিৰ পৰা যদি মুখেৰে চুপি দিয়ে তেতিয়াহ'লে সাপৰ বিষটো ওলাই আহিব। এনেকুৱাও নহয়। আৰু দ্বিতীয় আৰু চবতকৈ ডাঙৰ ভুলটো হ'ল, আমি ভাবোঁ যে আমি সাপে খুটা ঠাইখিনিৰ যদি ওপৰত বা তলত আমি যদি বান্ধি দিওঁ তেতিয়াহ'লে বিষৰ চলাচলটো কমি যাব। আচলতে এনেকুৱা নহয়। তেনেকুৱা কৰিলেও বান্ধি দিলেও বিষটো চলাচল হ'বই, কাৰণ তেজক আপুনি বন্ধ কৰিব নোৱাৰে। আৰু তাৰ কাৰণে যদিহে আপুনি এনেকৈ বান্ধি থয় তেতিয়াহ'লে সেই সাপৰ বিষে যিডোখৰ ঠাইত বিষটো থাকিল সেই গোটেই ঠাইখিনি পচাই পেলাব। আৰু এনেকুৱা কৰিলে বহুত মানুহৰ এনেকুৱাও হৈছে যে হাতখন কাটিবলগীয়া হৈছে। আৰু সেইকাৰণে আপুনি কেতিয়াও বান্ধি নিদিব। আৰু যেতিয়া বান্ধটো খুলিব তেতিয়া একেবাৰে ব্লাডৰ লগত ভেনম, সাপৰ বিষ ইমান স্পীডত গুচি যাব, গোটেই দেখাত বহুত জল্দি স্প্ৰেড হৈ যাব আৰু তেনে ক্ষেত্ৰত মানুহজনক বচাব বহুত দিগদাৰ হৈ যাব। ইয়াৰ মাজতে এটা কথা কওঁ, সাপৰ কোনো সৰু বৰ নাই। সৰু সাপটো খুটিলেও বিষ দিব, ডাঙৰ সাপটো খুটিলেও বিষ দিব। আৰু আমাৰ বহুত মানুহে এতিয়াও এইটো ভুল কৰে, সাপে খুটিলে বেজৰ তাত লৈ যায়। হয়তো আপোনালোকে বহুতেও শুনিছে বেজৰ তাত লৈ গ'ল আৰু মানুহজন ভাল পালে। কিন্তু মই আজি এটা কথা কওঁ, বেজৰ তাত এনেকুৱা কোনো ট্ৰিটমেণ্ট নাই যে সাপে খুটা মানুহটোক ভাল কৰি দিব পাৰিব। আপোনাক মই প্ৰথমতেই ক'লোঁ, অসমৰ বেছিভাগ সাপেই বিষাক্ত নহয় আৰু বিষাক্ত সাপে খুটিলেই যে বিষ দিব তেনেকুৱাও নহয়। আৰু সেইকাৰণে যিবোৰ সাপে পেচেণ্টৰ দেহত কোনো বিষ দিয়াই নাই, বিষৰ কোনো ক্ৰিয়া হোৱাই নাই, তেনেকুৱা পেচেণ্টক বেজে ভাল কৰা বুলি ক্ৰেডিটটো লৈ লয়। আৰু বহুত ক্ষেত্ৰত এনেকুৱা হয়, সাপে খুটাৰ লগে লগে বেজৰ ওচৰত লৈ যায়, বিষ দিয়ে সাপে, আৰু তেনেকুৱা পেচেণ্টক পিছত বচাবলৈ বহুত বেছি দিগদাৰ হৈ যায়। আৰু মেক্সিমাম পেচেণ্টে সাপে খুটা পেচেণ্ট তেনেকুৱা ক্ষেত্ৰত মৃত্যুমুখত পৰা দেখা যায়। সাপে খুটাৰ মেইন ট্ৰিটমেণ্টটো হ'ল এণ্টি স্নেক ভেনম বা ASV। আপোনালোকৰ বহুতেই ভাবে যে প্ৰত্যেকটো সাপৰ এগেইনষ্টত বেলেগ বেলেগ এণ্টি স্নেক ভেনম থাকে, আৰু সেইকাৰণে আমাৰ বহুতেই এইটো ভাবে যে সাপটো মাৰি সাপৰ ফটো লৈ যাওঁ। তেনেকুৱা কৰি সময় নষ্ট নকৰিব, কাৰণ অসমত আৰু আমাৰ ইণ্ডিয়াত 4টা বিগ স্নেক থাকে: কোব্ৰা, ক্ৰেট, ৰাছেল ভাইপাৰ আৰু ছ'স্কেল ভাইপাৰ। আৰু এই 4টা সাপৰ এগেইনষ্টত যি এণ্টিভেনম আছে, এই 4টা এণ্টিভেনম আমাৰ ASVত মিক্স হৈ থাকে। আৰু সেইকাৰণে যি বিষাক্ত সাপেই নুখুটক কিয়, সেই যিকোনো বিষাক্ত সাপে খুটিলে সেই এটা ASVয়ে চবকে দিয়া হয়। এণ্টি স্নেক ভেনমৰ বাহিৰেও আন মেডিকেল ট্ৰিটমেণ্ট আৰু মেডিচিন ইউজ কৰা হয়, যেনে ভেণ্টিলেশ্যনত ৰখা হয় পেচেণ্টক যদি প্ৰয়োজন পৰে, ব্লাড প্ৰেছাৰ কণ্ট্ৰল কৰা হয়, ব্লিডিং কণ্ট্ৰল কৰা হয়, আৰু মাছল পাৱাৰটো গেইন কৰিবৰ কাৰণে বেলেগ বেলেগ মেডিচিন ইউজ কৰা হয়। সাপে খুটাৰ পৰা বাচিবৰ কাৰণে ঘৰৰ ওচৰে পাজৰে থকা বিষহীন সাপবোৰক মাৰিব বন্ধ কৰক, কাৰণ সেইবোৰ সাপে আমাৰ ঘৰৰ ওচৰে পাজৰে থকা ভেকুলী, এন্দুৰ, নিগনি সেইবিলাকক খাই সেইবিলাকৰ নাম্বাৰটো কণ্ট্ৰল কৰি ৰাখে, আৰু যাৰ ফলত বিষাক্ত সাপবোৰ আমাৰ ঘৰৰ ওচৰে পাজৰে আহিব নোৱাৰে। ৰাতি শোৱাৰ সময়ত সদায় আঁঠুৱা তৰি শুব, আৰু ৰাতি বাহিৰত ওলালে টৰ্চ লৈ ওলাব। আৰু আমাৰ সকলোৰে এটা ভুল আছে, আৰু যাৰ কাৰণে সাপে খুটা বহুত দেখা গৈছে, আমি হাঁহৰ গঁৰালত বা আমাৰ মুৰ্গীৰ গঁৰালত কোনো নোচোৱাকৈ
একো নোচোৱাকৈ হাতখন সোমাই দিওঁ আৰু তেনে ক্ষেত্ৰত সাপে খুটা বহুত দেখা গৈছে আজিৰ দিনত আৰু সময়ে সময়ে ঘৰৰ ওচৰে পাজৰে আৰু ঘৰৰ ভিতৰতো ফেনাইল ছটিয়াই থাকিব ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে ধন্যবাদ আৰু ভিডিঅ'টো সকলোৰে লগত শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব